হৈ গ'ল ওকে তো এতিয়া ইউজাৰ লগইন ইউজাৰ আইডি আৰু পাছৱৰ্ড মই যিকোনো এটা দিম তো মই বিনা বাইদেউৰ আইডি ওপেন কৰি দিওঁ ঠিক আছে ইয়াতে লগইন অপচনত ক্লিক কৰি দিব লগইন কৰাৰ পিছত এনেদৰে নিজৰ আইডি ওপেন হ'ব ওপেন হোৱাত আপুনি অকমান ইনষ্টল ডাউন কৰি কৰি চাব হা অকমান তললৈকে গোটেইখিনি আপুনি চেক কৰিব কিমান ইনকাম কৰিছে কিমান পিভি হৈছে ইয়াত প্ৰডাক্ট অৰ্ডাৰ কৰা গোটেই ডিটেইলছ আছে আপুনি ইয়াত চাব পাৰে কেই তাৰিখে কৰিছিলে আপুনি পালে নে নাই ইয়াত কনফাৰ্ম বুলি লিখা আছে মানে আপুনি পালে তেনেদৰে চাব আৰু আপুনি যদি বিচাৰে এগৰাকী যদি নেটৱৰ্কাৰ আপোনাৰ ধৰক জয়নিং আহে তেতিয়াহ'লে আপুনি কি কৰিব ইয়াত দেখিছে লেফট আৰু ৰাইট কালাৰ কৰি কৰি দেখাই দিম এক মিনিট এয়া চাওক লেফট লিংক আৰু ৰাইট লিংক তো এই লেফট আৰু ৰাইট লিংকত আপুনি কপি কৰি যোনটো চাইডে আপোনাক জয়নিঙৰ দৰকাৰ সেই চাইডৰ আপুনি লিংক ফৰৱাৰ্ড কৰিব পাৰিব আপুনি হোৱাটছএপত আৰু আপুনি টেলিগ্ৰামত লিংক শ্বেয়াৰ কৰিব পাৰিব বা আপুনি কপি কৰিও দিব পাৰিব তো তেতিয়া দিলে তেওঁ নিজেও লগাই ল'ব পাৰিব আইডিটো তাৰপিছত আহিব আপোনাৰ পিভি আপোনাৰ ইয়াত পিভি মানে হৈছে পাৱাৰটো আপলাইনে পোৱা বা আপোনাৰ নিজৰ তো আপলাইনৰ চাইডৰ পৰা আপুনি পাৱাৰ কিমান পাইছে আৰু আপোনাৰ ফালে কিমান আছে ইয়াত শ্ব' কৰিব আৰু যিহেতু আমাৰ বিজনেছটো কি হয় কেৰি ফৰৱাৰ্ড হয় ন যদি পাৱাৰ বেছি থাকে মেচিং হোৱাৰ পিছত যিটো বেছি থাকে 1000 হওক বা 2000 হওক সেইটো কেৰি ফৰৱাৰ্ড হয় তো কেৰি ফৰৱাৰ্ড হোৱাৰ পিছতে ইয়াতে শ্ব' কৰিব লেফট বা ৰাইটত কেৰি ফৰৱাৰ্ড বুলি লিখা থাকিব তাৰপিছত ইয়াতে হৈছে TF ৱালেট TF-ত আপোনাৰ কাটে এনেদৰে আমাৰ ইনকামৰ 5% TF-ত কাটে ইনকামৰ এইখিনি তেওঁৰ টোটেল ইনকামটো চাব পাৰে এনেদৰে গোটেইখিনি আপোনালোকে চেক কৰি কৰি চাব মেচিং ইনকামৰ গোটেই আছে ইয়াত টিম আছে ইনএক্টিভ টিমত আপোনালোকে ক্লিক কৰি চাব পাৰে কোন কেইজন আছে ইনএক্টিভ টিম ইয়াত শ্ব'টো কৰিছে কিন্তু ইয়াত শ্ব' হোৱা নাই এক্টিভ টিমত মই ক্লিক কৰি দিছো আপোনালোকে চাব পাৰে এক্টিভ টিম কেইজন আছে কোনটো চাইডে আছে লেফটত কেইজন আছে ৰাইটত কেইজন আছে এক্টিভ হয় নে নহয় কেই তাৰিখে হৈছে গোটেইখিনি আপোনালোকে এনেদৰে চাব পাৰে আৰু চাবই লাগে ডেইলি চাব লাগে কাৰণ ডেইলি নাচালে আপোনালোকৰ কি হয় মানে প্ৰব্লেম হয় যিহেতু কেতিয়াবা এক্টিভ নহব পাৰে থাকি যাব পাৰে সেইটো ডাঙৰ কথা নহয় তো তেতিয়া আপোনালোকে ইয়াত টোটেল ডাইৰেক্টত কিমান দিছে কেইজন মেম্বাৰ টোটেল ডাইৰেক্ট মেম্বাৰ জইন দিছে চাব হা তেখেতৰ দুটা লেফট ফ্ৰণ্ট আৰু ৰাইটত লগোৱা আছে ইনএক্টিভ হৈ আছে সংগীতা তাতে লেফটত ইনএক্টিভ হৈ আছে বাকি খিনি আপোনাৰ এক্টিভ হৈ আছে এনেদৰে নিজৰ আইডি বিলাক আপোনালোকে খুলি খুলি অকমান ওপেন কৰি কৰি আপোনালোকে চাব কাৰণ চোৱাটো বহুত দৰকাৰী হয় টোটেল তেখেতৰ টিম আছে সব 13 জন ঠিক আছে এইখিনি হৈছে ক্লিয়াৰ হৈছে নে জনাই দিবচোন মোক মেছেজ যদি আহিলে মোক জনাব হা মেছেজ কৰি দিব এইখিনি ক্লিয়াৰ হৈছে ন হৈছে মেম নিউ সকলেও মাত দিব হা বা মেছেজ কৰি দিব তো সেকেন্ড আহিছে ওপৰত 3 লাইন আছে চাও হয় 3 লাইন আছে ভইচ আহি আছে এইটো 3 লাইনত ক্লিক কৰি দিব কালাৰ কৰি দিছো এইটো ইয়াত ক্লিক কৰাৰ পিছতে আপোনাৰ গোটেই ড্যাশবৰ্ডৰ যিমান হেৰি আছে গোটেইখিনি ওলাই আহিব এইখিনি সব তো আপোনাৰ ইয়াতে লিখা আছে হাইয়েষ্ট আৰ্নাৰ অফ দা উইক আপুনি বা আমাৰ টিমৰ অসম টিম হওক ইণ্ডিয়া টিম হওক ৰিমাস ইণ্ডিয়াৰ যিমান সকল হাইয়েষ্ট ইনকাম লৈছে মিনিমাম 1000 টকাৰ ওপৰত তেওঁলোকৰ গোটেই হাইয়েষ্ট ইনকাম ইয়াত শ্ব' কৰা আছে তো মই ইয়াত ক্লিক কৰি দেখুৱাই দিম ইয়াত চাওক ছাৰৰ বসন্ত গগৈ ছাৰৰ গোটেই ইনকাম ছাৰৰ আছে চন্দ্ৰগলা ছাৰৰ আছে ইয়াত গোটেই যিমান মেম্বাৰছে মানে যিমান মেম্বাৰছে 1000 টকাৰ ওপৰত লৈছে তেওঁলোকৰ সকলোৰে নাম আছে এয়া তলত চাওক লোডিং মোৰ বুলি আছে যে লোডিং মোৰত যদি ক্লিক কৰি দিয়ে আপুনি তেতিয়াহলে তাত আপোনাৰ গোটেইখিনি নাম ওলাই আহিব তো এইখিনি ক্লিয়াৰ হল তাৰপিছত আহিব প্ৰফাইল মাই প্ৰফাইলত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে ইয়াতে গোটেইখিনি আপোনাৰ ওলাই আহিব যে আইডি কাৰ্ড ওয়েলকাম লেটাৰ প্ৰফাইল ইনফো তো এইখিনি আপোনালোকে চেক কৰিব মই তথাপি ক্লিক কৰি দেখুৱাই দিছো এয়া হৈছে প্ৰফাইলৰ হেৰি চাব পাৰে বিনা বাইদেউৰ হয় এছত ইয়াত চাব পাৰে
এটা আপোনালোকে হয়তো নিশ্চয় মন যায় ন নিজৰ প্ৰফাইলত আপোনালোকে পিক লগাবৰ কাৰণে তো এইটো যে ৰব কালাৰ কৰি অকমান দেখাই দিওঁ এইটো চাব পাৰে এইটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব এই মানুহটোৰ নিচিনা থকাটো তেতিয়া ইয়াত আহিব এডিট প্ৰফাইল ডেশবৰ্ড লগ আউট তো এডিট প্ৰফাইলত ক্লিক কৰি দিব এডিট প্ৰফাইলত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ গোটেইখিনি ফিল আপ থাকিবই নমিনী নামটো দিয়া নাথাকে যিহেতু তাৰপিছত ফোন নাম্বাৰটো থাকিব আৰু আপোনাৰ গোটেইখিনি থাকিব আপুনি ফিল আপ কৰি ল'ব পাৰে বা নকৰিলেও কোনো কথা নাই আৰু লগতে ইয়াত সুইচ হয় সুইচ ফাইল বুলি লিখা আছে এইটো অপচন ইয়াত আপুনি আপোনাৰ পিকটো লগাই দিব পাৰিব এইটো ঠিক আছে ইয়াতে আপোনাৰ পিক এটা লগাই দিব তেতিয়া লগোৱাৰ পিছত ইয়াত সেভ অপচন আছে সেভ অপচনত ক্লিক কৰি দিব বাকি আপোনালোকৰ যিটো পাছপোৰ্ট হয় ন পাছপোৰ্টটো চেঞ্জ নকৰিব হা পাছপোৰ্ট চেঞ্জ কৰিলে প্ৰব্লেম আছে গতিকে পাছপোৰ্ট কোনেও চেঞ্জ নকৰিব লগতে হৈছে আপোনাৰ ওয়েলকাম লেটাৰ আইডি এইখিনি আপোনালোকে লাহে লাহে চেক কৰি থাকিব পাৰে তাৰপিছত ইনকামটো চাব পাৰে বনাছ স্পন্সৰ বনাছ মেচিং ইনকাম এৱাৰ্ড এইখিনি গোটেইখিনি কেছবেক এইখিনি গোটেই আছে তো আপোনালোকে চাব লাগিব মেচিং ইনকাম কাৰণ আমি যিহেতু মেচিং ইনকামটোহে লৈ আছো গতিকে মেচিং ইনকামত ক্লিক কৰি চাব হিষ্টৰীটো চাব কেতিয়া সেই তাৰিখে কোনটো তাৰিখে কোনটো সময়ে আপুনি কিমান ইনকাম লৈছে গোটেইখিনি শ্ব' কৰিব তো বিনা বাইদেউ 4 বাৰ লৈছে ইনকাম যিহেতু 4 বাৰৰ ইয়াতে হেৰি আছে হিষ্টৰীটো আছে তাত গোটেইখিনি চেক কৰিব নিশ্চয় এতিয়ালৈকে চাগে কোনেও চেক কৰা নাই আৰু এইবিলাকটো ইনকাম এতিয়ালৈকে লোৱা নাই বাৰু এটা টিম আহিব টিমত ক্লিক কৰি দিব টিমত ক্লিক কৰাৰ পিছত ইয়াতে নিউ ইউজাৰ আইডি আহিব তো নিউ ইউজাৰ আইডি মানে কি হয় এতিয়া ইয়াত ক্লিক কৰি দিব নিউ ইউজাৰ আইডি হৈছে নিউ ৰেজিষ্ট্ৰেচন ঠিক আছে লগে লগে তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ আইডি নাম্বাৰটো আহিব তলত লিখা থাকিব আপোনাৰ নিজৰ নাম তাৰপিছত যিজন ব্যক্তি আপোনাৰ লগত জইন হ'বলৈ আধাৰ কাৰ্ড পান কাৰ্ড ইমেইল আইডি গোটেইখিনি ডকুমেণ্টছ আপোনাক সেন্ড কৰিব তেখেতৰ আইডিটো আপুনি লগাব লাগিব কিন্তু লগোৱাৰ আগত আপুনি চাব লাগিব যে আপোনাৰ কোনটো সাইডে দিব লাগিব তেতিয়া আপুনি মেচিং হৈ ইনকামটো কৰিব পাৰিব মানে ইনকাম আপোনাৰ একাউণ্টত আহিব তো আপুনি চেক কৰি ল'ব চেক কৰাৰ পিছতে ইয়াতে আপোনাৰ তলত আছে চাওক লেফট আৰু ৰাইট তো এইখিনি লাহে লাহে মই দেখুৱাই দিম তাৰ আগতে ইয়াতে আহিব নেম আহিব এক্সাম্পল মই দিছো মোৰ নামেৰে মই জইন কৰিলো প্ৰথম নামটো হ'ব আপোনাৰ ফাৰ্ষ্ট নেমটো তাৰপিছত হৈছে আপোনাৰ টাইটেলটো যেনিবা মোৰ ভক্ত হয় তো মোৰ ফাৰ্ষ্ট নেম লাষ্ট নেম ঠিক আছে কন্টেক্ট নাম্বাৰ আপুনি লিখি দিলে যেনিবা কিবা তেখেতৰ যিটো নাম্বাৰ হয় ইমেইল আইডিটো দিলে ঠিক আছে আধাৰ কাৰ্ডৰ নাম্বাৰ দিলে পেন কাৰ্ডৰ নাম্বাৰ দিলে আৰু তলত আছে আপোনালোকে চাব সুইচ ফাইল এই সুইচ ফাইলত পেন কাৰ্ডৰ ইমেজ দিব লাগিব তেখেতৰ পেন কাৰ্ডটো আপুনি যদি এডিট নকৰাকে দিয়ে কাৰণ এজন মেম্বাৰে হয়তো আপোনাক তেওঁ ফটো এখন মাৰি বহি এখনত থৈ ফটো এখন মাৰিহে দি দিব কিন্তু সেই ফটোখন এডিট কৰিব লাগিব এডিট নকৰাকে আপুনি দিলে ইয়াত নলব গতিকে এডিট কৰি ল'ব লোৱাৰ পিছতে আপুনি ইয়াতে সুইচ ফাইলত ক্লিক কৰি দিব মই অকমান শ্ব' কৰি দিছো কাৰণ সকলোৰে অলপ বেলেগ চিষ্টেমত থাকে ইয়াত কৰাৰ পিছত ইয়াত ফাইলত আহিব ফাইলত অহাৰ পিছত ইয়াৰ পৰা পিকটো লৈ ল'ব ঠিক আছে এনেকে ইয়াৰ পৰা যোনটো হয় সেইটো লৈ ল'ব তাৰপিছত আহিব আপোনাৰ ইয়াত সেকেন্ড অপচন হৈছে পেৰেন্ট আইডিটো আপোনালোকে হয়তো বহুতে কনফিউজ হৈ থাকিব পাৰে কাৰ আইডি কেনেকৈ দিম কি কথা মই প্ৰথম দিনাখন মোৰো হৈছিলে মই কি দিম কি নিদিও তেনেকুৱা হৈছিল মোৰ ক্ষেত্ৰত তো পেৰেন্ট আইডিটো আপোনাৰ যিটো আইডি নাম্বাৰ হয় ন এইটো লিখা আছে ওপৰত DMI 13064 সেই আইডি নাম্বাৰটো ইয়াত দি দিব দিয়াৰ পিছতে আপোনাৰ আহিব সেকেন্ড তলত শ্ব' কৰিব আপোনাৰ ৰেড চিন ইয়াত ৰেড হৈ আছে চাওকচোন তলত এই ৰেড অপচনত ইয়াত আপোনাৰ নামটো শ্ব' কৰিব তেতিয়া আপোনাৰ ইয়াতে সিলেক্ট কৰিব লাগিব যে আপুনি লেফটত আইডিটো লগাব নে ৰাইটত আইডিটো লগাব তেতিয়া আপুনি আপোনাৰ হিচাপ মতে আপুনি লগাব কাৰণ আপোনাৰ মেচিং হ'ব লাগিব ন ইনকাম সো আপুনি সেই হিচাপে লগাই ল'ব তাৰপিছত আহিছে পাছপোৰ্ট আপুনি পাছপোৰ্ট দিব লাগিব আপোনাৰ পাছপোৰ্টটো আপোনাৰ হিচাপত দিব আপোনাৰ নামেৰে দিব পাৰে বা আপুনি হেৰিৰে দিব পাৰে যেনেকে দিয়ে আপুনি দিব পাৰে তাৰপিছত কনফাৰ্ম পাছপোৰ্ট আহিব কনফাৰ্ম পাছপোৰ্ট অহাৰ লগে লগে আপুনি সেই একে পাছপোৰ্টটো ইয়াত দি দিব দিয়াৰ পিছতে আপোনাৰ ইয়াত আহিব
আপোনাৰ ফটো এক কপি দিবলৈ গৈছে তো এইটো আপুনি দিবও পাৰে বা স্কিপো কৰি দিব পাৰে তাৰপিছত আই এগ্ৰি কৰিব দিছে তাত আই এগ্ৰিত এই বক্সটোত ক্লিক কৰি দিব আপুনি ৰব মই দেখাই দিছো এই বক্সটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে গোটেইখিনি এবাৰ ক্লিক কৰাৰ পিছতে চেক কৰিব সকলোখিনি ঠিকে আছে নে নাই যদি ঠিকে আছে তেন্তে আপুনি আই এগ্ৰিত ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন বুলি আছে নহয় তলত গ্ৰীণ হৈ এই ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছতে এখন আপোনাৰ তাত আইডি পাছপোৰ্ট কংগ্ৰেচুলেশ্যন এটা কাৰ্ড আহি যাব সেই কাৰ্ডখন আপোনালোকক যিটো কাৰ্ড মই দিছো আইডি পাছপোৰ্টৰ সেই তেনেকুৱা কাৰ্ড এখন আহিব সেই কাৰ্ডখন আপুনি স্ক্ৰীনশ্বট মাৰি সেইজন ব্যক্তিক দিব লাগিব যিজন ব্যক্তিয়ে আপোনাক তেওঁ ডিটেইলছ খিনি দিছিলে আৰু লগতে আপোনাৰ আপলাইনকো এখন দিব লাগিব কাৰণ তেখেতক আপুনি এক্টিভেট কৰিব দিব লাগিব তো এইখিনি ক্লিয়াৰ হল নে নাই হোৱা মোক এবাৰ আপোনালোকে জনাই দিয়কচোন যদি নাই হোৱা মই আকৌ এবাৰ সকলোৱে মেছেজটো কৰক হৈছে নে ক্লিয়াৰ শুনি আছে নে নাই হেল্ল' শুনি আছে শুনিছো হৈছে মেম শুনি আছো ওকে বাকি সকলে মেছেজ কৰক হৈছে নে নাই ক্লিয়াৰ হলে ভাল হয় ঠিক আছে সেকেন্ড মই নেক্সট আপোনালোকক দেখুৱাম নেক্সট হৈছে টিমত আকৌ আহিব লাগিব ইয়াত আহিছে মাই ডাইৰেক্ট ৰেফাৰেল ইয়াত চাব পাৰে সেকেন্ডটো ইয়াত এইটো মাই ডাইৰেক্ট ৰেফাৰেল কালাৰ কৰি অলপমান দেখাই দিম এইটো অপশ্যন তো ইয়াতো আপোনালোকে ক্লিক কৰি চাব ক্লিক কৰি চোৱাৰ পিছত ইয়াত অপশ্যন এনেদৰে ওলাব ঠিক আছে এইখিনি আপোনালোকে চাই ল'ব এনেদৰে তাৰপিছত মাই ডাউনলাইন থাৰ্ড অপশ্যনটো এইটো চাওক ৰব এক মিনিট হা এইটো মাই ডাউনলাইনত ক্লিক কৰি দিব মাই ডাউনলাইনত ক্লিক কৰাৰ পিছত আপোনাৰ ডাউনত কেইজন ব্যক্তি আপুনি জইন কৰিছে গোটেইখিনি শ্ব' কৰিব নাম আইডি নাম্বাৰ লগতে এক্টিভেটৰ ডেট গোটেইখিনি শ্ব' কৰিব ঠিক আছে নেক্সট জেনেলজি